হয় ছাৰ, আমি আজি চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱত্ব পৰিষদ, চিপাঝাৰ আঞ্চলিক সমিতি আৰু কামাখ্যা বাইবেল সমন্বয়ৰক্ষী সমিতিৰ যৌথ উদ্যোগত ৰাইজৰ সহযোগত এক ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰি ৰূপায়ণ কৰিছিলোঁ। আমি আমাৰ দাবী তিনিটা। আমি চিপাঝাৰত অৱস্থিত, চিপাঝাৰৰ চৰকাৰী ভূমিত অৱস্থিত চিপাঝাৰৰ ৰাইজে ইয়াৰ পৰা যি পৰিৱেশ প্ৰদূষণ ভোগ কৰি আছে, ইয়াৰ বাবে চিপাঝাৰৰ থলুৱা যুৱক যুৱতীক তেওঁলোকে 100% সংস্থাপন দিব লাগিব। 2, আমাৰ যি ইয়াত তেওঁলোকে CSR ফাণ্ড আছে, এই CSR ফাণ্ডৰ জৰিয়তে চিপাঝাৰৰ এখন স্মাৰ্ট চিটি হিচাপে তেওঁলোকে গঢ়ি তুলিবলগীয়া আঁচনি প্ৰস্তুত কৰিব লাগিব আৰু চিপাঝাৰ স্মাৰ্ট চিটি তেওঁলোকে গঢ় দিব লাগিব। আৰু লগতে যি ইয়াৰ পৰা পৰিৱেশ প্ৰদূষণ হৈ আছে, এই পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ জীৱকুল ইয়াত এটা বিল আছিল, এই বিলটোৰ যি জীৱকুল আছে, সেই জীৱকুল ইয়াৰ পৰা নোহোৱা হৈ গ'ল। আমি সেই জীৱকুলৰ বাবে আমি তেওঁলোকে যি পৰিৱেশ প্ৰদূষণ, সেই পৰিৱেশ ৰোধ কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁলোকে আজিলৈকে এডাল গছ পুলিও ৰোৱা নাই পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব। থলুৱা নিযুক্তিৰ ক্ষেত্ৰত এজনো জ্বলোৱা নিযুক্তি দিয়া নাই। তেওঁলোকে বিভিন্ন ধৰণৰ নিযুক্তিৰ কিছুমান পত্ৰ দিছে, কিন্তু সেই পত্ৰ দিয়াৰ পাছত তেওঁলোকে সোমাবলৈ নিদিয়ে। বিভিন্ন লোক আজি ইয়াত উপস্থিত হৈছে, তেওঁলোকে জনাইছে যে আমাৰ ইয়াত সোমাবলৈ নিদিয়ে। গতিকে আমি চিপাঝাৰৰ ৰাইজে ইয়াৰ পৰা আমি পৰিৱেশ প্ৰদূষণ আমি ভোগ কৰি থাকিম। আমাৰ চৰকাৰী মাটি তেওঁলোকে ইয়াত দখল কৰি ইয়াত তেওঁলোকে কোম্পানী পাতিব আৰু কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত কৰ্মসংস্থাপন হ'ব। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ, আমি বিভিন্ন দাবী জনাইছোঁ, কিন্তু আমাৰ দাবী আজিলৈকে কোনো মানি লোৱা নাই। আৰু আজি সৱশেষত তেওঁলোকে দৰং জিলা প্ৰশাসন আৰু কোম্পানী কৰ্তৃপক্ষই আমাৰ আলোচনা বহিবলৈ প্ৰস্তাৱ আগবাঢ়িছে। আমি এই প্ৰস্তাৱত মানি লৈছোঁ, কাৰণ আমি আন্দোলনৰ আলোচনাৰে মিলি এই চিপাঝাৰৰ ৰাইজৰ জীৱনৰ নিৰাপত্তা আমি বিচাৰোঁ। গতিকে এই নিৰাপত্তাৰ বাবে আমি তেওঁলোকৰ আলোচনা মিলিত হ'ম। কিন্তু আলোচনাত যদি আমাৰ এই তিনিটা দাবীৰ এটাও যদি আমাৰ কোনো কাৰণত তেওঁলোকে মানি ল'ব নোৱাৰে, আমি লিখিতভাৱে তেওঁলোকৰ পৰা এই দাবীসমূহ মানি লোৱাৰ প্ৰতিশ্ৰুতি বিচাৰিম। যদি দিব নোৱাৰে, আমাৰ পুনৰ ধাৰাবাহিক আন্দোলন চলিব আৰু ইয়াতকৈ জংগী আন্দোলন চলাবলৈ আমি বদ্ধপৰিকৰ। গতিকে আমি বিচাৰোঁ এই কোম্পানীটোৱে আমাৰ চিপাঝাৰৰ ৰাইজক বঞ্চিত নকৰে, শোষিত নকৰে। গতিকে আমি আহ্বান জনাইছোঁ আৰু অতি শীঘ্ৰে আমাৰ দাবীসমূহ মানিব ল'বৰ বাবে আমি আহ্বান জনাইছোঁ।